মোক ভাত কেইটামান আৰু লাগিবই ভৰাই লওক কাম বনটো বেলেগ নাই পঢ়া শুনা ফালেতো গ'লেই মাছে মঙহে এগালমান মাৰে মুখৰ আগত দিব খাই লৈ পেলাই ঘৰলৈ যাবি তাৰ ঘৰলৈ যাবি হেৰৌ আপুনিনো বাৰু এই ল'ৰাটো ভাত খোৱা সময়কণতো শান্তিৰে ভাতকেইটা খাবলৈ নিদিয়ে নে হা কি কাৰণে আপুনি ল'ৰাটোক ইমানকৈ বকি থাকে কওকচোন সিও জানো আপোনাৰ ল'ৰা নহয় তুমিয়ে বেয়া কৰিলা ইয়াক খুৱাই খুৱাই মাছে মঙহে এগালমান খুৱাই খুৱাই মূৰটোত গোবৰ সোমালে ইয়াক গোবৰ নেখাওঁৱেই মই ভাল আপুনিও যে নহয় সকলো ল'ৰা ছোৱালী মগজ সমান নহয় নহয় সি চেষ্টা কৰিছিল নোৱাৰিলে কি কৰিবনো এতিয়া সি বাৰু আপুনি যে সঁচাকৈ দেই এনেইতো ল'ৰাটোক গালি খপনি পাৰে আকৌ ভাতকেইটা মুখৰ আগত লোৱা সময়তো আপুনি তাক কথা শুনাই শুনাই ল'ৰাটো মানে একদম বেয়া কৰি পেলালে সি মনত কিমান দুখ পায় জানেনে এনেকৈ ক'লে হ'ব তিনিটা ল'ৰা জন্ম দিলোঁ দুটা ইমান ধুনীয়াকৈ ভালকৈ পঢ়া শুনা কৰি গৈ আছে সিহঁতক লৈ মই গৌৰৱ কৰোঁ সিহঁতক লৈ পিনে মানুহে মোক প্ৰশংসা কৰে আৰু এই গৰুটো এইটো কাৰণে মই চবতে লাজ পাব লাগে কি কৰি খাব ই হ'ব দিয়ক ইমানো আপুনি একেবাৰে বেছিকৈ দেখুৱাব নালাগে তাৰ ওপৰত আজিকালি অকল টকা পইচা থাকিলেই মানুহ নহয় চাকৰি কৰিলেহে একেবাৰে মানুহ আৰু চাকৰি এটা কৰিব নোৱাৰিলে মানুহেই নহয় আজিৰ যুগত চাকৰি নাথাকিলে কোনো কাম নাই মোৰ দুটা ল'ৰাই ডাঙৰ ডাঙৰ চাকৰি কৰিব আৰু সেই সময়ত মই বিন্দাছ থাকিম এতিয়া মই দোকানখন চলাই সিহঁতক পঢ়াইছোঁ সিহঁতে পিছত যেতিয়া ডাঙৰ ডাঙৰ চাকৰি কৰিব তেতিয়া ক'ত মোক দোকানী হ'বলৈ দি থাকিব সিহঁতৰ লগত নি সিহঁতৰ ওখ ওখ বাংলাত মোক ভৰাই থ'বগৈ আৰু তুমিও থাকিবলৈ পাবা হ'ব সেইবোৰ দিন চাবলৈ বা জীয়াই বা থাকোঁ নে নাথাকোঁ আপোনাক মই এটাই কথা ক'লোঁ যেতিয়া যি কয় কৈ দিব কিন্তু ল'ৰাটো ভাতকেইটা খাব সময়ত এনেকৈ কথা শুনাই থাকিব তাক কৈ দিলোঁ দেউতাই মোক ইমানেই বেয়া পায় ভাতকেইটা খোৱা সময়তো মোক কথা শুনোৱাই মোৰ ইমানেই বেয়া নে ঐ ৰমন তোক মই গোটেই গাঁওখনতে বিচাৰিলোঁ তই ইয়াত আহি এনেকৈ কান্দি আছ যে কি হ'ল তোৰ দীপ তইতো জানই মোৰ ঘৰৰ কথা আজি ভাতকেইটা খাবলৈ লওঁতে দেউতাই বকিছেহি দোকানৰ পৰা আহি ভাত চাত নোখোৱাকৈ ওলাই গুচি আহিছোঁ সঁচা দেই তহঁতৰ দেউতা যে বিৰাট আচৰিত ৰজত আৰু চিন্ময়ীক ইমান মৰম কৰে অথচ তোক একেবাৰে দেখিবই নোৱাৰে বৰ বেয়া লাগে জানো যেতিয়া দাদাহঁতক ভাল ভাল বস্তু আনি খাবলৈ দিয়ে আৰু মোক খাবলৈ নিদিয়ে মোক কয় তই বোলে ভালকৈ বহিব নোৱাৰাটোৱে ভাল ভাল বস্তু খায়ো একো লাভ নাই সিহঁতকে ভাল কাপোৰ আনি দিয়ে যি লাগে বুলি কয় তাকে আনি দিয়ে কিন্তু মোক নিদিয়ে জানো দে সেইবোৰ আৰু নতুন কথা নে চাচোন মইনো বাৰু চেষ্টা কৰাৰ পাছতো নোৱাৰিলে কৰোঁ কি সিহঁতৰ মগজবোৰ চোকা মোৰ তেনেকুৱা নহ'লে মইনো বাৰু এতিয়া কৰোঁ কি কচোন তাকে সেইটোকে তোৰ বাপেৰে যে কিয় নুবুজে নহয় একদম এই মানুহটো দেখিলে মোৰ খঙেই উঠা হৈছে বাদ দে ব'ল আমাৰ ঘৰতে ভাত কেইটামান খাবি ব'ল মায়ে তোক মাতিবলৈ কৈছিলে মায়ে কালি পাৰ আনিছিলে যে আজি কলিলৰ লগত বনাইছে কৈছে বোলে ৰমনকো মাতি আনিবি কালি আমাৰ ঘৰত তই ধান কুটাবলৈ গৈছিলি যে মোৰ লগত মায়ে সেইটো কাৰণে আজি তোক ভাত খাবলৈ মাতিছে ব'ল তোক বাপেৰে ভাল নাপালে কি হ'ব গোটেই গাঁওখনৰ মানুহে তোক ভাল পায় ৰমন বুলি ক'লে সকলোৱে ভাল পায় গতিকে তই চিন্তা নকৰিবি বাপেৰে যিয়ে নকৰক লাগিলে গাঁৱৰ মানুহখিনি সদায় তোৰ লগত আছে সেইটো তই কিন্তু ঠিক কথা কৈছ মোক মোৰ দেউতাহে দেখিব নোৱাৰে কিন্তু গাঁৱৰ মানুহবিলাকে বহুত ভাল পায় কাৰণ মই সকলোকে সহায় কৰি দিওঁ জানা মই কাম কৰি ভাল পাওঁ গতিকে মই কাম কৰিয়ে খাম দৰকাৰ হ'লে মইতো আৰু ভালকৈ পঢ়িব নোৱাৰা মানুহটোৱে এনেই পঢ়াত লাগি থাকি লাভ নাই হয় নাই বাৰু কচোন তোন আকৌ চব মানুহ সমান নহয় তোৰ ককাই দুটা চোকা হ'ল বুলি তয়ো চোকা হ'ব লাগিব বুলি কথা নাই নহয় সেইবোৰ বাদ দিয়া ভোকে লাগিছে তোৰ লগত একেলগে খাম বুলি মই তোক বিচাৰি ফুৰিছোঁ তইহে আহি আকৌ এখন পথাৰ মাজত ৰৈ আছহি ব'ল ৰংমনৰ দুটা ককাইক পঢ়া শুনাত বৰ ভাল সেইবাবে দেউতাকে সিহঁত দুটাক বৰ ভাল পায় কিন্তু ৰংমন পঢ়াত একেবাৰে বেয়া দুবাৰকৈ মেট্ৰিক দিও সি পাছ কৰিব নোৱাৰিলে যাৰ বাবে দেউতাকে তাক দেখিবই নোৱাৰে আৰু ককাইহঁতক ভাল ভাল বস্তু আনি দিয়ে খাবলৈ পিন্ধিবলৈ ভাল কাপোৰ আনি দিয়ে কিন্তু তাৰ বিপৰীতে ৰংমনক একোৱেই নিদিয়ে মাকেহে দুই এপদ বস্তু বিক্ৰী কৰি ঘৰৰ তাৰ বাবে কাপোৰ কানি আনি দিয়ে আৰু কিবা কিবি এপদ দুপদ লৈ দিয়ে সি মনতে বৰ দুখ পায় একেজন দেউতাকেই ককাইহঁতক বৰ মৰম কৰে আৰু তাক একেবাৰে দেখিবই নোৱাৰে হ'লেও ৰংমনক গাঁওখনত কিন্তু বেয়া পোৱা মানুহ কোনো নাই কাৰণ যাৰ ঘৰতে যি কাম থাকে ৰংমনক কৰি দে বুলি কোৱাৰ লগে লগে সি কেতিয়াও না বুলি নকয় সেই স্বভাৱটোৰ বাবে সকলোৱে তাক বৰ ভাল পায় ঘৰত ভাত দুমুঠি খাবলৈ পালেও নাপালেও তাৰ কিন্তু পেটটো ভৰিবই কাৰণ গাঁৱৰ কোনোবা নহয় কোনোবা এঘৰ মানুহত তাৰ বাবে ভাত থাকিবই বুঢ়ী দোকানী মহাজন খবৰ খাতি ভালেই নহয় ঠিকে থাকে আছাতো ভাল বৰ ভাল নহ'ব কেলৈ এটাক ডক্তৰ পঢ়াইছা এটাক ইঞ্জিনিয়াৰ পঢ়াইছা তোমাৰ ল'ৰাকেইটা কিন্তু মানিব লাগিব দেই বিৰাট চোকা
সিহঁতক এইকণ আমাৰ এইকণ জেগাত কিন্তু পিছ পেলোৱা মানুহ নাই। তোমাৰ ডাঙৰ ল'ৰাকেইটা বিৰাট ভাল, কিন্তু এই সৰুটোহে আঐ আৰ ঘৰত কাম কৰি তাৰ ঘৰত কাম কৰি ঘূৰি ফুৰোঁতে যায়। নক'ব আৰু বুজিছেনে, তাৰ কাৰণে মই লাজত পৰিছোঁ। পঢ়া শুনাটো নায়েই, এই আৰ ঘৰত কিবা এটা তাৰ ঘৰত কিবা এটা কাম কৰা ল'ৰা নিচিনাকৈ কৰি ফুৰিব। নোৱাৰিছোঁ আৰু মই ইয়াক পোন কৰিব, কি কৰি খাই জীৱনটোত ক'ব নোৱাৰোঁ। মোৰ একদম চকুৰ আগত আহিলে মানে চকুকেইটা কটকটাই থাকে। হ'লেও সি কিন্তু এনেই ল'ৰাটো বেয়া নহয় বাৰু। এই মানে কি সি লোকৰ কথা পেলাব নোৱাৰে বুজিছেনে, আনৰ দুখ সহ্য কৰিব নোৱাৰে। সেইকাৰণে কোনোবাই কিবা এটা কৰচোন ৰমন বোপা বুলি কোৱাৰ লগে লগে সি মানে সকলোৰে কামবিলাক কৰি দিয়ে। মোৰ ল'ৰাটোৰ সুবিধা লৈছে, এই মানুহমখাই মোৰ ল'ৰাটো বেয়া কৰিলে। পঢ়া শুনা নকৰি এই ভালকৈ পঢ়া শুনা নকৰা জহত এতিয়া ইয়াৰ গতি হৈছে। মেট্ৰিক ফেইল কৰি এতিয়া ইঘৰৰ পৰা সিঘৰত কাম কৰি মেলি ঘূৰি ফুৰিছে। জীৱনটো যে এনেকৈয়ে পাৰ কৰিব লাগিব সি ভাবিয়ে চোৱা নাই। ককাইহঁতে যেতিয়া চাকৰি কৰি পেলাই সেই মহল মহল ঘৰ বনাব, গাড়ী ল'ব, তেতিয়া সি সেই লোকৰ ঘৰত হাজিৰা কৰি থাকিব। লাজ চৰম নাই। জানো পাই কি হয়গে। ৰমন বোপাই কি চাইছ ইমানটো? বৰ দেখোন। মই এনেই পথাৰখন চাবলৈ আহিছিলোঁ। ইমান ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া হৈ আছে গোটেইখন। কেনেকুৱানো বোলো হৈছে আমাৰ খেতিখিনি চাবলৈ বুলি আহিছিলোঁ। আপুনি পিছে ক'লৈ গৈছিলে? মই হৰিহঁতৰ ঘৰলৈ গৈছিলোঁ। পিছে হেৰি নহয়, ককাইহঁতে চাকৰি বাকৰি পালে, এতিয়া তই হ'বলা খেতিতে ধৰিলি। ঠিকে আছে দে, চাকৰি বাকৰি নাপালি যেতিয়া খেতিকে কৰি হ'লেওতো চলিবই লাগিব। ককাইহঁতে কিন্তু বৰ ভালকৈ পঢ়া শুনা কৰি বৰ ভাল ভাল চাকৰি পালে দেই। এতিয়া আৰু তহঁতৰ ঘৰখনত চিন্তাই নাই। বৰ্তা, হয় দাদাহঁতে চাকৰি পাই দুইটা একদম বহুত ফূৰ্তি। মা দেউতা সকলো ফূৰ্তি। ফূৰ্তি হ'বই দিয়কচোন, চৰকাৰী চাকৰি পাইছে, ফূৰ্তি নহ'বনে? মইহে আৰু পঢ়া শুনাত ভাল নহ'লোঁ, চাকৰি এটাও কৰিব নোৱাৰিলোঁ। সেইকাৰণে খেতিতে ধৰিছোঁ আৰু উপায় নাই। হ'ব দে, খেতি খোলা কৰিবলৈও মানুহ লাগে নহয়, সকলোৰে মগজটোতো একেই নহয়। ককাইহঁতৰ মগজটো ভাল আছিল, ভালদৰে পঢ়া শুনা কৰিলেও ভাল চাকৰি পালে, আৰু তই আৰু পঢ়া শুনা ভালকৈ কৰিব নোৱাৰিলি। এতিয়া সেইটোকে দুখ কৰি বহি থাকিলে নহ'ব। কাৰণ কৰ্ম কৰি যা, কৰ্ম কৰিলে এনেও ফল পাবিয়েই। হয় দিয়ক, আপুনি ঠিকেই কৈছে। সৰু ডাঙৰ বুলি কি কথা আছে, কৰ্ম কৰিলে ভগৱানে এনেও ফল দিব। বাৰু মই গৈ থাকোঁ দে, তই আহিবি। ঠিক আছে, হ'ব দিয়ক। দেউতা, তোমাক কথা এটা ক'বলৈ আহিছিল। মোৰ অফিচলৈ অহা যোৱা কৰিবলৈ সদায় বৰ অসুবিধা হয়। ভাবিছোঁ চহৰতে ৰুম এটা লৈ থাকি লওঁ, যেতিয়ালৈকে নিজে ঘৰ চৰ এটা বনাব নোৱাৰোঁ। যি ভাল দেখক কৰ, মুঠতে অসুবিধা হ'ব নালাগে। নিজৰ মাটি বাৰী ঘৰ এখন নোহোৱালৈকে বেলেগৰ ৰুম লৈ হ'লেওতো থাকিব লাগিব। তহঁতৰ বিয়াৰ কথাও ভাবিছোঁ মই। তহঁতৰ বিয়া বাৰু পাতি মেলি মই আজৰি হ'ব লাগে আৰু দেই। হ'ব বাৰু দেউতা, বিয়াৰ কথাবোৰ লাহে ধীৰে হৈ থাকিব। এতিয়া সেইবোৰ কথা ভাবিব নালাগে। চাকৰিটো পোৱা হৈছে কিমান দিন, অলপতো আমাক এষ্টাব্লিছ হৈ ল'বলৈ দিয়া। হ'ব তহঁতৰ মতেই হ'ব, তহঁতে যেনেকৈ ভাব তেনেকেই হ'ব। মই কথাটো উলিয়াইছোঁহে। দেউতা, মোক পইচা লাগিছিল। কিয় লাগে? লগৰ এটাৰ বিয়া, পিন্ধি যাবলৈ ভাল কাপোৰ এযোৰো নাই, আৰু গিফ্ট এটাও নিব লাগিব নহয়। সেইকাৰণে নাই মোৰ হাতত টকা। নিজে ঘটি ল যা। তোক অ'ত ত'ত বিয়া খাই ফুৰিবলৈ ঘূৰি ফুৰিবলৈ মোৰ হাতত টকা জমা কৰি থোৱা নাই মই। দাদা, তোৰ হাতত আছে যদি দেচোন 500 টকা এটা। চুপ থাক, তোৰ নিচিনা লগত ধৰা তাক পইচা দিবলৈ মই চাকৰি কৰা নাই, বুজিছ? ভালদৰেতো পঢ়া শুনাটো কৰি পেলাই কিবা এটা কৰিব নোৱাৰিলি, এতিয়া তাক পইচা খুজি আছ যে তাতকৈ কাঁহী এখন লৈ পেলাই ৰাস্তাত বহি নাথাক কিয়? দাদা, তই মোক তেনেকৈ ক'লি। কি মিছা কথা কৈছে? ভালেই হৈছে, তোক এনেকৈয়ে ক'ব লাগে। মূৰততো মাল নধৰিলে যিটো সময়ত মাল ধৰিব লাগিছিল। এতিয়া যা, এতিয়া টকা বিচাৰি কাৰ ওচৰত হাত পাত গৈ। দেউতা, মই চেষ্টা নকৰাকৈ থকা নাছিলোঁ, কৰিছিলোঁ, কিন্তু নোৱাৰিলে মই কি কৰিম? মই পঢ়া শুনাহে নোৱাৰোঁ, কাম কৰিতো খাব পাৰিম, কাম কৰি খাম। হ'ব যা, কাম কৰিয়ে সেই 500 টকাটো উলিয়াই লৈ পেলাই ক'ত কি কৰ কৰি ফুৰগৈ। তোক মোৰ ল'ৰা বুলি ক'বলৈ মোৰ লাজ লাগে মানুহৰ আগত। একদম ঠিক কথা কৈছা দেউতা। ইয়াক মোৰ ভাইটি বুলি ক'বলৈ এতিয়া মানুহৰ আগত লাজে লাগিব। এতিয়া চাকৰি বাকৰি পাই ডাঙৰ মানুহৰ লগত ভাল মানুহৰ লগত আমাৰ উঠা বহা হ'ব। এইটো কি বুলি চিনাকি দিম নিজৰ ভাই বুলি? লোকৰ ঘৰত কাম কৰিবলৈ গ'লেও এতিয়া আমাৰ লাজ পাম নহয়। এইবোৰক লৈ পেলাই জীৱনটোত কিবা মাথাটোহে গৰম হ'ব আৰু। হ'ব দে দাদা, তহঁতে মোক ভাইটি বুলি চিনাকি দিব নালাগে, মোক ঘৰৰ কাম কৰা ল'ৰা বুলি চিনাকি দিবি আকৌ। জীৱনত এই কথাটোৱে তই ভাল কথা ক'লি, বুজিলি? তোক সঁচাকৈ আমি ঘৰৰ কাম কৰা ল'ৰা বুলি চিনাকি দিব লাগিব ঘৰলৈ অহা মানুহক। ককাইহঁতে দুইটাৰ এতিয়া চাকৰি, দুইটাৰ এতিয়া ধনী ঘৰৰ ছোৱালীৰ লগত বিয়া ঠিক হৈছে। গতিকে এতিয়া কিমান ডাঙৰ ভাল মানুহ আমাৰ ঘৰলৈ অহা যোৱা কৰিব। সেইবোৰ মানুহৰ আগততো তোক মোৰ নিজৰ ল'ৰা বুলি চিনাকি দিব নোৱাৰিম, চাকৰ বুলিয়ে চিনাকি দিব লাগিব তোক। কি দেউতা তুমি? কলৈনো গ'ল জানো? ভাতকেইটা উলিয়াই মেলি ইমান ৰখি আছো, নাই, তাৰ কোনো খবৰেই নাই। সি যে ভাতকেইটা খাবলৈ আহিব লাগে, তাৰ সেইটো একেবাৰে কাম সাৰি নাই। ক'ৰ পৰানো মন যাব? দেউতাক থাকিলে সি ঘৰত থাকিবলৈ মনেই নকৰে, এনি টাইম যে বকি থাকে তাত। হেৰৌ, ল'ৰাটোৱে পঢ়িব নোৱাৰিলে বুলিয়েনো ইমান একেবাৰে মাহীমাকৰ চকুৱে চাব লাগেনে বাৰু? নিজৰ সন্তানটোক বাৰু কোনোবাই ইমান বেয়া ব্যৱহাৰ কৰেনে? ভাতকেইটা খাবলৈ ল'ৰাটোক শান্তি নিদিয়ে। সেইটো জহতে বেচেৰা গাঁৱৰ ইঘৰ সিঘৰত কাম বন কৰি ফুৰোঁতে যায়, আৰু তাকো হ'বলৈ গাঁৱৰ মানুহখিনিয়ে কম ভাল পায়। সি কিবা কিবি এটা কৰি দিয়াৰ বিনিময়ত
তাক আকৌ মাংস অকণমান মাৰিলেও কিবা এটা আনিলেও ভাল বস্তু এটা খাবলৈ ঘৰৰ পৰা হ'লেও মাতি নিয়েহি ঘৰত বাপেকটো আৰু এই ককাইকেইটাহে যদি তাক দেখিব নোৱাৰে তাৰ বাহিৰে সকলোৱে বৰ ভাল পায় মোৰ ল'ৰাটোকো ভাবিছিলোঁ ককাইহঁতৰ বোলো চাকৰি হোৱাৰ পিছত তাক ভালকৈ দোকান চোকান এখনকে খুলি দিব নহ'লে বা দেউতাকৰ দোকানখনকে অলপ ডাঙৰ কৰি দিলে সি সেইখনকে চলাব এতিয়া আকৌ বাপেকে তাক দোকানলৈ সোমাবলৈ নিদিয়ে নহয় আৰু ইহঁত দুটা ভাইকৰ প্ৰতি কোনো গুৰুত্ব নাই নিজৰ চাকৰি এটা হ'ল নহয় এতিয়া যেন ঘৰখনৰ ফালে পিঠিহে দিবলৈ লৈছে চহৰলৈও যি যায়হে যায় একেবাৰে সেই ফোন কৰি নামাতিলে 3-4 মাহলৈ ঘৰত দেখা দিবলৈও নাহে এনেকৈ হ'লে দেখিছোঁ ইহঁতে আমাক এৰিহে দিবগৈ নেকি ঠিক নাই আহক শাক পাচলি লৈ যাওক শাক পাচলি তাজা শাক পাচলি লাগিব নেকি শাক পাচলি ভাইটি চাহ ফালে লৈ আহাচোন কওক বাইদেউ কিবা লাগিছিলে নেকি লাগিছিলে পিছে মই সেই পইচাটো লৈ নাহিলোঁ নহয় তুমি ব'লাচোন আমাৰ ঘৰলৈ তুমি সেই ৰংমন নহয় জানো হয় তোমাৰ দেউতাৰ দোকানৰ পৰা বস্তু পাতি লওঁ নহয় পিছে তুমি যে এনেকৈ ঠেলি পেলাই শাক পাচলি বিক্ৰী কৰি ফুৰিছা তোমাৰ দাদা দুজন চাকৰিয়াল নহয় জানো তোমাকতো তেওঁলোকে কিবা এটা বেলেগ সংস্থাপন দি দিব পাৰিলে হয় এনেকৈ আৰু নিজৰ ভায়েককনো কোনোবাই এৰি দিব লাগেনে নাই বাইদেউ মই লোকৰ পৰা সহায় ল'ব নিবিচাৰোঁ মই নিজে কষ্ট কৰি নিজে উপাৰ্জন কৰিব বিচাৰোঁ সিহঁতে মোক একো কৰি দিব নালাগে তুমি কিন্তু ঠিক কথা কৈছা এনেকৈ নিজৰ ওপৰত মানুহৰ বিশ্বাস থাকিব লাগে লোকৰ ভৰসাত চলা মানুহৰ কোনো কাম নাই পিছে তোমাৰ দাদা দুজনে বোলে বিয়া পাতিলে বৰ ধনী ঘৰৰ ছোৱালী আনিছে বুলি কোৱা শুনিছোঁ হয় পিছে বিয়ালৈ হ'লে নামাতিলে দেই বিয়াখন মানে মন্দিৰতহে পাতিলে কইনা ঘৰৰ ফালৰ পৰা মানুহখিনিয়ে ক'লে আৰু মন্দিৰতে হ'ব বুলি সেইকাৰণে মন্দিৰতে পাতি পেলাই সেই চহৰতহে আকৌ সেই ৰিচিপশ্যন পাৰ্টিটো দিয়া হ'ল অকল গাঁৱৰ মানুহখিনিকহে মতা হ'ল আৰু বাকী কাষৰ গাঁৱৰ মানুহক আকৌ মাতিবলৈয়ে নহ'লে বেয়া নাপাব ঠিক আছে দিয়া কিনো বেয়া পাম আৰু নহয় মানে তোমালোকৰ দেউতাৰ মই পুৰণি কাষ্টমাৰ এই বিয়ালৈ মাতিব বুলি ভাবিছিলোঁ কৈছিলেও তেখেতে বোলে গাঁৱতে বিয়াখন পাতিম ল'ৰা দুটাৰ ধুমধামেৰে পাতিম সকলোকে মাতিম বুলি কৈছিলে যে সেইটো কাৰণে কৈছোঁ আৰু দেউতাই বৰ আশা কৰিছিল ঘৰতে পাতিম বুলি কিন্তু সিহঁতেহে মন নকৰিলে ক'লে বোলে মন্দিৰতে পাতি তাতে সামৰি থওঁ সেইকাৰণে আৰু সিহঁতৰ কথা মতেই কৰিলে দেউতাই সিহঁতৰে টকা পইচা খৰচ কৰি পেলাই বিয়া পাতিছে আৰু কি কৰিব উপায়টো নাই সেইটো অৱশ্যে হয় পিছে কোৱা শুনিছোঁ তোমালোকৰ বোলে দাদা দুজনে চহৰতে মাটিও কিনিলে তাতে বোলে ঘৰো বনাব ঠিকেই শুনিছে ঘৰ আৰম্ভ কেতিয়াবাতে কৰিলে এই অলপ দিনৰ পিছতে এতিয়া এই ঘৰ লোৱা পাতিম বুলি কৈছে আৰু ঠিকে আছে দিয়া তোমালোকৰ দেউতাই ইমান কষ্ট কৰি দোকানখন দি পেলাই ল'ৰা ছোৱালীকেইটা পঢ়ালে এতিয়া সিহঁতে ভাল কিবা এটা কৰিলে দেউতাও ভাল পাইছে দিয়াচোন তুমিহে আৰু ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিলা এতিয়া সেইটো কাৰণে এয়া কৰিবলগীয়া হৈছে আৰু হয় দিয়ক বাইদেউ দেউতাই বৰ কষ্ট কৰিছিল মোৰ কাৰণেও কিন্তু কি ক'ব মোৰ পঢ়াত একেবাৰে মন নবহে যাৰ বাবে আজি মই চাকৰি কৰিব নোৱাৰি এয়া কৰ্মকে কৰিছোঁ হ'ব দিয়ক কৰ্ম কৰি খাম আৰু কিবা এটা কৰ্ম কৰি টকা উপাৰ্জন কৰি যেনেমতে পেটটি ভৰাব পাৰিলেই হ'ব আৰু পিছে তুমি বিয়া বাৰু কৰালানে নাই বাইদেউ নক'ব আৰু গাঁৱৰে ছোৱালী এজনী ভাল পাই আছিলোঁ পলুৱাই লৈ আহিলোঁ হয় নেকি সেইটো কাৰণেহে তোমাক এনেকৈ বেপাৰী কৰি থকা দেখিছোঁ ঘৰখন চলাবলগীয়া হয় যে নহয় জানো পিছে তোমাৰ দেউতাৰ দেখোন দোকানখন আছেই তুমিও আকৌ এক্সট্ৰাকৈ কৰিবলগীয়া হৈছেনে একেখন ঘৰতে নাথাকা জানো নাই বাইদেউ একেখন ঘৰতে নাই নহয় মই ছোৱালীজনী পলুৱাই অনাৰ দিন ধৰি দেউতাই মোক ঘৰতে সোমাবলৈ নিদিলে ঘৰৰ পৰা বাহিৰ কৰি দিলে মাটি এটুকুৰা দিলে মাটিখিনি 3টা ভাগৰ নামতে ভাগ হ'ল নহয় তাতে জুপুৰি ঘৰ এটা বনাই আছোঁ আৰু বৰ্তমান চাওঁচোন বিজনেছ কৰি মেলি কি কৰিব পাৰোঁ ভৱিষ্যতলৈ ভালকৈ ঘৰ এটা বনাব পাৰোঁনে নোৱাৰোঁ পিছে এতিয়া আমি দুয়োটা সেই ঘৰটোতে সোমাই সুখতে আছোঁ বাৰু হওক দিয়া কৰ্ম কৰি যোৱা সুখতে থাকিব পাৰিবা অট্টালিকাত থাকিওনো কি আৰু কিছুমান মানুহ বহুত অট্টালিকাত থাকিও দুখতে থাকে কিন্তু এই সৰু জুপুৰি ঘৰ এটাত থাকিলেও শান্তিত থাকিলেও সেই বহুত ডাঙৰ ঘৰত থাকি একো লাভ নাই যদি তাত শান্তি নাথাকে নে কি কোৱা হয় বাইদেউ পিছে ব'লক বহুত কথা পাতিলোঁ আপোনাক চব্জিকেইটা দি থৈ যাওঁ নহ'লে আপোনাৰ লগত লাগি থাকোঁতেই মোৰ দিনটো আধা বেলি গুচি যাব হয় আকৌ কি ক'বা আৰু তোমালোকৰ বিষয়ে জানিবলৈ মন গ'ল যে কথাকেইটা সেই সুধিলোঁ বেয়া নাপাবা আকৌ মোৰ শাক পাচলি ধেৰ ল'বলগীয়া আছে একোৱে নাইকিয়া হৈ আছে ঘৰত ব'লক অঞ্জলি আপুনি আহিলে আহিলোঁ ভাতকেইটা হ'ল যদি বোলো খাই যাম বুলি ভাবিছোঁ ভাত হোৱাই নাই নহয় হৈছিলে বনাই কিন্তু তেনেকুৱাতে মায়ে মনে মনে আহি মুৰ্গী মাংস অকণ দি থৈ গৈছেহি সেইকণ বনাই আছোঁ আকৌ হোৱাই নাই হয় নেকি তেতিয়াহ'লে অকণমান ৰৈ মেলি খাই থৈয়ে যাওঁ আৰু মায়ে আৰু কথা এটা কৈ থৈ গৈছে অহা সোমবাৰলৈ বোলে চহৰৰ দাদাহঁতৰ বোলে ঘৰ লোৱা পাতিছে আমাকো মাতিছে হেনো মাতি দিবলৈ কৈছে বোলে আমাক মায়ে লগ ধৰিছে লগতে ওলাই বোলে কৈছে হয় নেকি তাৰমানে সিহঁতৰ ঘৰ কমপ্লিট হৈ গ'ল মায়ে থকাকৈ ওলাবলৈ কৈছে সোমবাৰে ডাঙৰ দাদাহঁতৰ ল'ব আৰু বুধবাৰৰ দিনাখনি বোলে সেই সৰুটো দাদাৰ ভাগৰ ল'ব সেইকাৰণে কৈছে বোলে সেই ঘৰ দুৱাৰ বোলে ভালকৈ তলা চাবি মাৰি পেলাই ওলাবলৈ কৈছে 2 দিন থাকিব লাগিব হ'ব দিয়া সদায় নোৱাৰো ঘৰতে কাম কেনেকৈ কি কৰিবা যাম দিয়া নিজৰ দাদা আৰু ইমান ধুনীয়াকৈ ঘৰ বনাইছে চাগে তাত 2 দিন থাকি অহাও হ'ব নে কি কোৱা আপুনি ঠিকেই কৈছে হ'ব দিয়ক আপুনি ঠেলাখন ইফালে থৈ আহক মুখ হাতবিলাক ধুই আহক অকণ পিছতে ভাত হ'বই
ঠিক আছে দিয়া ব'লা ব'লা তুমি সোনকালে জুই বহাই দিয়াগৈ যোৱা সোনকালে হওক খাই বৈ পেলাই মোক বেপাৰলৈ সোনকালে ওলাই যাব পাৰিম তেতিয়া ঠিক আছে আপুনি শুই থাকিলে শুই আহক দেখিছ ককাই কিমান ডাঙৰ ঘৰ বনালে লাজ নাপাওঁ তোক মাতিলে বুলি হেৰিয়ালে হেৰি আপুনিনো বাৰু ল'ৰাটোক ইয়াতো কথা ক'বলৈ এৰা নাইনে হা সেইবোৰ কথা বাদ দিয়ক আৰু দেউতা মই দাদাহঁতে মাতিছে কাৰণেহে আহিছোঁ মাতিছে আৰু জীৱনত এনেকুৱা ঘৰত থাকিবলৈ নাপাবি যে সেইকাৰণে এদিন ভৰিটো গচকিবলৈ মাতিছে আমাৰতো চিন্তাই নাই আৰু অলপমান দিনৰ পিছত একেবাৰে আমাক ইয়ালৈ আনিবই মই আৰু ইয়াত থাকি পেলাই আৰু গাঁৱলৈ যে আকৌ যাব পাৰিম সিদ্ধান্ত নাই গাঁৱত থাকি এনেও মোৰ আমনি লাগিছে চহৰত এতিয়া ল'ৰা চাকৰি কৰিব বিন্দাছ বহি বহি খাম আৰু পেপাৰ পঢ়িম একদম চাহ খাই খাই বোৱাৰী একদম আলপৈচান ধৰিব আহ কি মজা লাগিব হ'ব দিয়া দেউতা তোমালোক সুখী হৈ থাকিলে ময়ো সুখী হ'ম তোমালোক ইয়াত থাকিলে গাঁৱলৈ যদি নোযোৱা মাজে মাজে আহি তোমালোকক চাই যামহি দিয়া হ'ব তই আমাক ইয়াত চাবলৈ অহাৰ সুবিধাটোকে লৈ বাৰে বাৰে একেবাৰে একদম টাইলছ লগোৱা ঘৰত থাকিবলৈ আহিবলৈ তই বাহানা বনাব নালাগে হা হেৰি কি যে কথাবোৰ কৈ আছে নহয় বাহিৰত গোটেই আলহী আছে দেউতা আপুনিনো এইবোৰ কথা কিয় এতিয়া উলিয়াইছে বাৰু সিমানবোৰ আলহীৰে ঘৰখন ভৰি আছে এইবোৰ কথা কোনোবাই শুনিব লাগিলে বৰ বেয়া কথা হ'ব তুমি মান থাকা ভাল লাগিছে অকণ ইয়াতে বহি লৈছো বাহিৰলৈ অকণ পিছত কৈ আছো ৰ নাই তোমালোক এইটোৰ ওপৰত বাহিৰলৈ নাযাবা ইমান ধনী ধনী মানুহৰ ঘৰৰ মানুহ আহিছে তোমালোকে যিহে কাপোৰ কানি পিন্ধি আহিছা নহয় এনেকৈ বাহিৰলৈ ওলাব নালাগে তোমালোকে ৰুমটোতে সোমাই থাকা ইয়াতে তোমালোকক সকলোবিলাক বস্তু খোৱা বোৱা দিমহি কি তহঁতৰ ঘৰ লোৱাৰ বাবে আমি আহিছোঁ আৰু মা দেউতাৰ হাতক মানুহৰ আগত চিনাকি কৰি নিদিয়া নালাগে দিয়া তোমালোকেনো চিনি নোপোৱা মানুহবিলাকৰ লগত চিনাকি হৈ কি কৰিবা তোমালোকে কাপোৰকেইটাহে যি পিন্ধি আহিলা নহয় মানুহক মানে এতিয়া চিনাকি দিবলৈ লাজ পাইছোঁ সঁচা দেই মা দেউতা আপোনালোকৰ একেবাৰে অ'ল্ড ফেশ্বন হৈছে পাই কাপোৰকেইটা অলপ ভালকৈ পিন্ধিব নোৱাৰিলে নে আপোনালোকক কেনেকুৱা লাগিছে জানে এইখন ঘৰ কাম কৰা মানুহৰ নিচিনাহে লাগিছে বোৱাৰী কি কৈছা তুমি এইবোৰ মই ঠিকে কৈছোঁ আৰু এটা কথা এই চোফাযোৰ বহুত দামী হয় আপোনালোক বাৰু তাত একো এটা নুসুধা নেমেলাকৈ কিয় বহি দিলে কওকচোন নামক তাৰ পৰা কি ক'লা বোৱাৰী আমি কি চোফাযোৰত বহিলে কি লেতেৰা হ'ব নেকি মা দেউতা তোমালোকে অকৰা বকৰা নিচিনাকৈ কথাবোৰ নকবা এইটো একেবাৰে নতুন চোফা হয় জানানে আমিয়ে বহা নাই সেইটো কাৰণেহে কৈছে এইটো কথাকে ইমান অভাৰ ৰিয়েক্ট কৰিব নালাগে নহয় মই সেইটো কাৰণে কৈছিলোঁ তোমালোকৰ মা দেউতাক মাতিব নালাগে পিছত এদিন অকলে আহিলেহেঁতেন কি কাৰণে তোমালোকে আজি অপেনিঙৰ দিনত মাতিব লাগে কোৱাচোন হয় দিয়া তোমাৰ কথা নুশুনি বহুত ডাঙৰ ভুল কৰিলোঁ এতিয়া যদি এনেকৈ এইটো সাজত যদি কোনোবা মানুহে আহি দেখেহি নহয় কম লাজ পামনে মই কি ক'লি তই মাৰে দেউতাৰে এনেকৈ বহি থকা দেখিলে তহঁতে লাজ পাবি হা তালোকে আমাক মাতি আনিছিলে নেকি আৰে মইতো ভাবিছিলোঁ যে তহঁতে নতুনকৈ ঘৰটো বনোৱাৰ পাছত আমাকো একেবাৰে তহঁতৰ লগত থাকিবলৈ লৈ আহিবি কিন্তু এইবোৰ কি কথা কৈ আছ তহঁতে কি আপোনালোকক এইখন ঘৰত থাকিবলৈ লৈ আহিম কিয় আনিম আপোনালোকক এইখন আমি থাকিবলৈ বনাইছোঁ আপোনালোকক ঘৰ নোহোৱা হোৱা নাই নহয় আপোনালোক কেইদিন জীয়াই থাকিব গাঁৱৰ সেইখন ঘৰতে থাকিব পাৰিব আৰু আপোনাৰ দোকানখনটো আছে চলিবলৈ টেনশ্যনেই নাই গতিকে আপুনি কি ইয়াত থকা ধান্দা মাৰিছে নেকি নহ'ব দেই মই নোৱাৰোঁ বোৱাৰী সেয়া তোমাৰ শহুৰ দেউতা তেনেকৈ কথা ক'বলৈ তোমাৰ অকণো বেয়া লগা নাই বেয়া লাগিবলৈনো কি আৰু মা তাইতো ঠিক কথাই কৈছে ন কি মিছা ক'লেনো তোমালোকৰ ঘৰ আছে দোকানখন আছেই চলি থাকিবলৈ কি টেনশ্যন আছে এতিয়া কি বুঢ়া কালত আমি কি তোমালোকক কি ইয়াত ৰাখিম বুলি ভাবিছা নেকি এই ইমান ধুনীয়া ঘৰটোকে আমি তোমালোকৰ কাৰণে বনাইছোঁ হা তোমালোক কেইদিন জীয়াই থাকিবানো গতিকে তাতে থাকি তাতে মৰিবা দিয়া ইয়াত আহি পেলাই মৰিবহি নালাগে হে ভগৱান এইবোৰ মই কি শুনিলোঁ কি কৈছ তহঁতে এইবোৰ হা তহঁতৰ মুখেৰে এই কথাকেইটা শুনিবলৈকে মই তহঁতক ইমান দিনে পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰিলোঁ নেকি হা দেউতা এই অদৰকাৰী কথাবোৰ কৈ আমাৰ মগজটো গৰম নকৰিবা প্ৰত্যেকজন মাক দেউতাকৰে দায়িত্ব নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰা তুমি একো বেলেগ কৰা নাই পৃথিৱীৰ সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে পঢ়াই শুনাই বুজিলা অকল তুমিয়ে কৰা নাই তুমি ঠিকে কৈছা ভাইটি এখেতে ভাবিছে তোমালোকক পঢ়াই শুনাই চাকৰি দিয়ালে কাৰণে তেখেতৰ মতে সকলোবোৰ হ'ব কিন্তু সেইবোৰ কেতিয়াও নহয় আপুনি চিন্তাই নকৰিব মই কোনো শহুৰ শাহুৰৰ লগত এডজাষ্ট কৰি চলিব নোৱাৰোঁ গতিকে ইয়াত থাকিব নোৱাৰিব মলয়ায়ো থাকিব নোৱাৰোঁ বুলি কৈছে আমাৰ ঘৰতো নহ'ব এপাক সোমাবা আৰু যাবা মাজে সময়ে মন গ'লে আহি যাবা বাহ দাদা তহঁতৰ কথাবোৰ সথনিৰ পৰা শুনি বৰ আচৰিত হ'লোঁ তহঁতে সেইজন দেউতাক ইমান বেয়াকৈ ক'ব পাৰিছ যিজন দেউতাই তহঁতক সৰুৰ পৰা ইমান মৰমত ডাঙৰ দীঘল কৰিলে তহঁতৰ বাবে ইমান টকা খৰচ কৰি তহঁতক পঢ়ুৱালে যোগ্য কৰি তুলিলে আৰু সেইজন দেউতাক আজি তহঁতে তেনেকৈ ক'ব পৰা হ'লি তোমাৰ নিচিনা ভিক্ষাৰী এটাইতো এইবোৰ কথাত মাতেই নামাতিবা তোমাকতো আমাৰ মোৰ দেৱৰ বুলি ক'বলৈ একদমেই লাজ লাগে মানুহৰ আগত মইতো কাকো কোৱাই নাই সেইকাৰণে এইটো ৰুমত তোমালোকক ভৰাই থৈছোঁ বাহিৰলৈ গ'লে মানুহৰ আগত যাতে চিনাকি দিব লগা নহয় আৰু তেতিয়া মই লাজো নাপাওঁ বুজিলা বেয়া নাপাব বৌ মই আপোনাৰ লগত কথা পতা নাই মই মোৰ দাদাহঁতক কৈছোঁ সিহঁতে অন্ততঃ মা আৰু দেউতাক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল আজি মাতি আনি সিহঁতে পাহৰি গ'ল সিহঁত আজি এইটো অৱস্থা কেনেকৈ পাইছেহি ইয়াত লেকচাৰ দিবলৈ তোমাক মতা নাই হা যি কৈছোঁ তাকে মনে মনে শুনি থাকা তোমালোকক একো কোৱা নাই নহয় কিয় শুনি থাকিম
মা দেউতাক ইমান বেয়াকৈ ক'ব মই কি সহ্য কৰি থাকিম ভাইটি তোৰ বেছি হৈছে কিন্তু পাহৰি নাযাবি এইজনী তোৰ বৌ হয় ঘৈণীয়েৰক ভালেই চিনি পালি কিন্তু মা আৰু দেউতাক চিনি নাপালি হা নাপালো যা এতিয়া চহৰত আহি এষ্টাব্লিছ হ'লো ধনী ধনী মানুহৰ লগত উঠা বহা মই এতিয়া তহঁতক গাঁৱৰ পৰা আনি পেলাই ইয়াত মানুহৰ আগত চিনাকি দিব নোৱাৰো নহয় মোৰ ষ্টেটাছৰ কথা আছে হ'ব দে বোপাই তহঁতে আমাক পোহপাল দিব নালাগে চিন্তা কৰিব নালাগে জীয়াই থকালৈকে এতিয়া যেনেকৈ চলি আছো তেনেকৈয়ে চলি থাকিম প্ৰথমতে সেইটোকেতো কৈ আছো আগৰ পৰা যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব পাৰিবা ন ঘৰ আছে দোকান আছে দেউতাই দোকান চম্ভালিব তোমালোকে থাকিবা আৰু তেনেকৈয়ে ইটো আছে ওচৰতে চাবলৈ তোমালোকক বাহ তহঁতৰ কথা বতৰাবোৰ শুনি মই সপোনেই দেখিছোঁ নে দিঠকতে আছোঁ ভাবিবই পৰা নাই তহঁতে নকলেও হ'ব দে মই দেউতা আৰু মাক চিৰদিন চাম আৰে মোৰ চাকৰি নাথাকিব পাৰে কিন্তু মোৰ এখন বহল হৃদয় আছে মা দেউতাক মই বৃদ্ধ কাললৈকে প্ৰতিপাল কৰিম বুজিছ তহঁতৰ টকা পইচা নালাগে যা তহঁতৰ টকা পইচা তহঁতৰ ষ্টেটাছ তহঁতৰ লগতে ৰাখ আজীৱন মা দেউতাৰ কাষত মই থিয় হৈ থাকিম অন্ততঃ মই থকালৈকে মা দেউতাক মই কষ্ট পাবলৈ নিদিওঁ বৃদ্ধ বয়সত মই মা দেউতাৰ মই সহায়ৰ লাখুটি হ'ম বুজিলি যা যা তহঁতে তহঁতৰ ঘৰ দুৱাৰ লৈ ষ্টেটাছ লৈ তহঁতে বিন্দাছ থাক হে ভগৱান মই ইমান দিনে যিটো ল'ৰাই প্ৰতিটো পল মই তাক বেয়া ব্যৱহাৰ কৰি আহিলোঁ যিটো ল'ৰাক মই পঢ়া শুনা কৰিব নোৱাৰাৰ বাবে মই তাক একাৰ ভাল মাত দি নাপালোঁ সেইটো ল'ৰাই আজি মোৰ বাবে চিন্তা কৰিছে আৰু যিকেইটা ল'ৰাক মই ইমান মৰম চেনেহেৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰি আজি সংস্থাপন দিলোঁ সিহঁতে মোৰ লগত এনেকুৱা কৰিলে হেৰি নাকান্দিব ইহঁতে টক চুবলৈ পায় মাক দেউতাক যে আছিল সেয়াও হয়তো পাহৰি গৈছে প্লিজ ইয়াত এখন ড্ৰামা ক্ৰিয়েট নকৰিব ইমানেই যদি আপোনালোকে ইয়াতে অশান্তি পাইছে এতিয়াই গুচি যাওক পিছফালে দি আপোনালোক এতিয়া ওলাই গুচি যাওক কেনেকৈ আপুনি এনেকৈ ক'ব পাৰে আপুনি যদি বোৱাৰী হৈ মা দেউতাক কেনেকুৱা ব্যৱহাৰ কৰিবলৈ আপোনাৰ বেয়া লগা নাই তুমি চুপ থাকা কি কৰিব লাগে কি কৰিব নালাগে সেইটো মই ভালদৰে জানো বোৱাৰী তোমাৰ ইয়াৰ মাজত মাতিবলৈ কোনো দৰকাৰ নাই মাতিবই কিয় নোৱাৰিব বৌয়ে যদি মাতিব পাৰে মোৰ মানুহজনী কিয় মাতিব নোৱাৰে আৰু শুন দাদা তহঁতৰ এই অপমান সহ্য কৰি তহঁতৰ এই গ্ৰেণ্ড পাৰ্টিত আমি আৰু এখন টেকো নাথাকোঁ মা দেউতাক লৈ মই এতিয়াই গাঁৱলৈ গুচি যাম আৰু কোনোদিন নাহোঁ তহঁতৰ ওচৰলৈ যা তোকনো কোনে আহিবলৈ কৈছে মা দেউতা ব'লা ইয়াত আৰু তোমালোকক অপমান পাবলৈ মই এখন টেকো থাকিবলৈ দিব নোৱাৰোঁ মই কথা দিছোঁ মই লোকৰ ঘৰত খুজি মাগি হ'লেও তোমালোকক বৃদ্ধ বয়সলৈকে মই চামেই তোমালোকক কেতিয়াও মই অকলশৰীয়া হ'বলৈ নিদিওঁ তোমালোকে মোক জন্ম দি ডাঙৰ দীঘল কৰিছা তোমালোকক মই কেতিয়াও আলহীথনি হ'বলৈ নিদিওঁ ব'লা মা ব'লা দেউতা আমি আৰু এইখন ঘৰত কেতিয়াও ভৰি দিবলৈ নাহোঁ যাৰ ওচৰত কেৱল টকাৰহে সন্মান আছে মানুহৰ মৰম চেনেহ সন্মান নাই সেইখন ঘৰত আৰু আমি ভৰি দিবলৈ কেতিয়াও নাহোঁ ব'লা মা ব'লা দেউতা বোপাই তই মোক ক্ষমা কৰি দে বোপাই তইহে মোৰ আচল হীৰা এই দুটাক মই পঢ়ুৱাই শুনোৱাই সংস্থাপন দি মই বহুত ডাঙৰ ভুল কৰা যেন লাগিছে আজি ইহঁত দুটাক মই হীৰা বুলি ভাবিছিলোঁ কিন্তু ইহঁত আচলতে এটুকুৰা ক'লা এঙাৰ আৰু তইহে মোৰ হীৰা বোপাই বল আমি যাওঁগৈ আজিৰ পৰা তই আৰু বেলেগে থাকিব নালাগে আমি সকলো একেলগে থাকিম তই আৰু মই দুইটা মিলাই দোকানখন চম্ভালিম দোকানখন ডাঙৰ কৰিম বল যাওঁগৈ দেউতা তুমি লগত থাকিলে মই আৰু দুগুণ উৎসাহেৰে কাম কৰিব পাৰিম এতিয়া যাওঁ বলো ৰঙত ইয়াতচোন মই ভালকৈ উশাহো ল'ব পৰা নাই বল অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই বল মা তুমি ঠিকেই কৈছা ইয়াত উশাহ ল'বলৈ মোৰো যেন কষ্ট হৈ আহিছে অতি সোনকালে আমি নিজৰ ঘৰলৈ যাওঁ ব'লা মা দেউতাকে যিটো ল'ৰাক দেখিব নোৱাৰিছিল পঢ়া শুনা নোৱাৰাৰ বাবে তাক ভাল ব্যৱহাৰ নকৰিছিল সেইটো ল'ৰাই আজি মাক দেউতাকৰ বৃদ্ধ বয়সত মাক দেউতাকৰ সহায় হ'ল আৰু যিকেইটা ল'ৰাক লৈ তেওঁ ইমান মৰম চেনেহ কৰিছিল মানুহৰ আগত ফুটনি মাৰিছিল সেইকেইটা ল'ৰাই আজি তেওঁৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে অৱশেষত ৰংমন দেউতাক মাক আৰু ৰংমনৰ ঘৈণীয়েক আটাই মিলি সুখেৰে দিন কটাবলৈ ধৰিলে বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব দেই কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়া মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে সোনকালে পাই থাকিব পুনৰ এটি নতুন কাহিনীলৈ আকৌ আহিম ধন্যবাদ